নতুন বছৰত শুক্ৰৰ গতিবিধিৰ বাবে কপাল ফুলিব এই তিনি ৰাশিৰ। জানুৱাৰীতে জীৱন ভৰি পৰিব অৰ্থ, সুখ আৰু সমৃদ্ধিৰে। হিন্দু পঞ্জিকা অনুসৰি প্ৰতি মাহৰ শুক্লপক্ষ আৰু কৃষ্ণপক্ষৰ চতুৰ্থী তিথিত ভগৱান গণেশক পূজা কৰা হয়। ইয়াৰ ভিতৰত মাঘ মাহৰ কৃষ্ণপক্ষ চতুৰ্থী তিথি বিশেষভাৱে গুৰুত্বপূৰ্ণ। ইয়াক শকাত চতুৰ্থী, সংক্ৰান্তি চতুৰ্থী, মাঘী চতুৰ্থী আৰু তিলকুট চতুৰ্থী বুলি জনা যায়। এইবাৰ 17 জানুৱাৰী অৰ্থাৎ শাক্ত চতুৰ্থীৰ দিনা শুক্ৰবাৰে ধন, সম্পত্তি আৰু সফলতাৰ শাসক শুক্ৰই বৃহস্পতি নক্ষত্ৰত প্ৰৱেশ কৰিব। শুক্ৰই নিয়মিত ব্যৱধান ৰাশি আৰু নক্ষত্ৰ সলনি কৰে। 2025 চনত শুক্ৰই প্ৰথম নক্ষত্ৰ সলনি কৰি 4 জানুৱাৰীত শনিৰ শতভিষ নক্ষত্ৰত প্ৰৱেশ কৰিব। ইয়াৰ পাছত দ্বিতীয়বাৰৰ বাবে তৰা সলনি কৰি বৃহস্পতিৰ পূব বৈদ্যপ্ৰত নক্ষত্ৰত প্ৰৱেশ কৰিব। 17 জানুৱাৰীত পুৱা 7:51 শুক্ৰই পূব ভাদ্ৰপদ নক্ষত্ৰত প্ৰৱেশ কৰিব। ইয়াৰ ফলত এই তিনি ৰাশিত বিশেষভাৱে উপকৃত হ'ব। ইয়াৰে প্ৰথম ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ বাবে শুক্ৰৰ গতিবিধি অতি উপকাৰী হ'ব। আৰ্থিক অৱস্থা উন্নতি হ'ব, সন্মান আৰু সুনাম পাব। কৰ্মক্ষেত্ৰত এই ৰাশিৰ প্ৰশংসা লাভ কৰিব। পিতৃৰ সম্পত্তি লাভ কৰাৰ সম্ভাৱনাও আছে। লগতে আত্মবিশ্বাস বাঢ়িব আৰু বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰিব। ইয়াৰ পিছৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি। বৃহস্পতিৰ নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশে বৃশ্চিক ৰাশিৰ বাবে ভাল ফলাফল দিব। ঘৰ বা সম্পত্তিৰ বিষয়ত লাভ হ'ব। ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত পদোন্নতিৰ উন্নতিৰ সম্ভাৱনা আছে। পৰিয়ালত সুখ আৰু সমৃদ্ধি বৃদ্ধি পাব। একেবাৰে শেষৰ ৰাশিটো হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ বাবে বৃহস্পতি নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশে অতি ভাল ফলাফল কঢ়িয়াই আনিব। জীৱনত সুখ আৰু সমৃদ্ধি আহিব। ঘৰ বা গাড়ী কিনাৰ পৰিকল্পনা সফল হ'ব। নতুন ব্যৱসায়ৰ কথা ভাবিবও পাৰে। প্ৰেম জীৱন উন্নত হ'ব আৰু সম্পৰ্কবোৰ সুদৃঢ় হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, ডিজি লাইভ 24।